জিকা আৰু এইবিলাক চাটনি আৰু লগতে এয়া হৈছে শুকলতি ভাজি আৰু আইতা আহিছে। সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বৰ বেলেগ এটা হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰিব। আৰু এতিয়া বাজিছে ৰাতি 8:30 বাজি গ'ল, 8:40 হ'ল। আৰু এয়া দেখিছেনে আমি যাবলৈ লৈছোঁ দুইজনী এফালে। ক'ত কেনেকৈ যাবলৈ লৈছোঁ এই ৰাতিখন আপোনালোকৰ কাৰণে একদম ছাৰপ্ৰাইজ আৰু আমাৰ কাৰণেও বহুত বেছি আমি বহুত বেছি একদম কি এক্সাইটেড হৈ আছোঁ আচলতে। আৰু পংকজো ৰেডি হৈ গ'ল এফালে। ক'ত গৈ আছোঁ কি কথা নকওঁ বাৰু, এতিয়া গৈহে আছোঁ। আপোনালোকক লাহে লাহে সকলোখিনি দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব। এতিয়া বেছি দেৰি নকৰি ওলাই গৈ থাকোঁ ব'লক তেতিয়াহ'লে। এতিয়া আমি ৰুমৰ পৰা ওলাই ঘৰৰ অভিমুখে গৈ আছোঁ। এতিয়া আমি আহি চুকাফা পাইছোঁহি আৰু চুকাফাৰ পৰা সোমাইছোঁ এনেকৈ। আৰু এইখন হৈছে দেখিছেনে 7 ছিষ্টাৰ ৰিজৰ্টখন, এইখন চাইনবোৰ্ডখন চাওক। আৰু বগীবিল ব্ৰিজৰ ওপৰত বাপৰে ইমানেই ঠাণ্ডা নহয় কি ক'ম আৰু বেছি সময় নাই আৰু আমাৰ ঘৰ পাবলৈ। ঘৰ পামগৈ আৰু অলপ গৈ থাকোঁ আৰু ঘৰতে গৈ হেল্ল' গাইজ, এতিয়া আহি আমি পাই গ'লোহি আৰু পাই লৈ পেলাই অৱস্থা এইটো দেখিছেনে একদম কঁপনি, একদম পুৰা কঁপনি উঠিছে। কাৰণ ইমান কুঁৱলী আপোনালোকক দেখুৱাইছিলোঁ নহয় কেনেকুৱা কুঁৱলী আৰু সেইখন আপোনালোকক নেদেখালোঁ বাৰু। বহুত কুঁৱলী, ভয় খাই গ'লোগৈ একদম। গায়ত্ৰী মন্ত্ৰ লগাই লগাই আহিছোঁ আৰু ৰাস্তাটো বহুত ভয় খালোঁ। একদম ঠাণ্ডা লাগিছে, ইমান ঠাণ্ডা। মাহীয়ে দিছে ক'ত আহিলোঁ আপোনালোকে গম পাব অকণমান পিছত। মাহীয়ে দিলে লাল চাহ একাপ খাই ল'লোঁ গৰম গৰম। আৰু এতিয়া ভাতৰ যোগাৰ চলি আছে। মই কিন্তু ব্লেংকেটৰ তলত অকণমান লৈ লৈছোঁ। যিহে কঁপনি উঠি গৈছে নহয় কি ক'বা আৰু। এয়া আমাৰ ভণ্টি, আমাৰ হাই কৈ দিয়া টুটু। আচলতে আমি আহিছোঁ আজি ধেমাজিলৈ। আৰু ধেমাজি আহি পালোঁহি, লগতে আমি মাহীহঁতৰ ঘৰত সোমাইছোঁ এতিয়া। মাৰ ওচৰলৈ কাইলৈ মৰ্ণিঙতহে যাম বাৰু। আৰু মাহীয়ে ভাত পানী বাঢ়ি আছে। আৰু এইফালে দেখাইছোঁ আমাৰ মহাতি চাওক কওক। মহা আপোনাৰ কথা বহুতে সুধি থাকে ইউটিউবত, কওক ল'ৰাকেইটা বাঘ হৈ গ'ল। মহাই পুৰা ব্লেংকেটৰ তলত সোমাই লৈ মোবাইল চাই আছে দেই। আৰু এইটো আমাৰ পংকজ আহি পাই গ'লহি, আহি পাই একদম পুৰা কেইটালৈ আৰু পংকজে পুৰা একদম চুলি ফনিয়াই আছে। এইফালে মাহী আছে, মাহীয়ে একদম পুৰা চব্জি বনাই আছে। অথনিয়ে বনালে, এতিয়া গৰম গৈছে চাগে ন? এতিয়া গৰম কৰিছে, অথনিয়ে বনাই ল'লে। ভাত চাত ৰেডি কৰি আছে। প্ৰথমতে ভাত খাই ল'ম, তাৰপিছত আৰু শুব লাগিব। আমাৰ নিশা সেইটো মই ব্লেংকেট চেলেংকেট লৈ আশী বছৰ এটা হৈ আছে। ঠাণ্ডাৰ কাৰণে একদম। কি খাইছা তোলো? হাজমোলা খাইছে। আৰু এতিয়া ভাত চাত খাওঁগৈ ব'লক। আৰু প্ৰথমতে মই ভাতহে খাম, কাৰণ এইখন যেতিয়া এৰুৱাই দিম মোৰ আকৌ কঁপনি হয়তো উঠি যাবলৈও আছে। সেইকাৰণে এইখন মই নথওঁ এতিয়া। ভাত চাত খাই একদম গৰম হৈ কাপোৰ কানি চেঞ্জ কৰিম। এতিয়া মই ভাতটো খাই লওঁ আৰু নে কি কয়? মৰা দিছে অনি চনি লৈ একদম। ভাত আহি গ'ল আমাৰ। এয়া চবেই এডোখৰতে খাম আৰু আমাৰ একদম টুটু ভণ্টি একদম পুৰা ভাত কামিয়া ছোৱালী হৈ আছে। হেল্ল' বাই বাই। আহা বহিলে নিজৰ নিজৰ জেগাত সকলোবিলাক। মাহঁতি খবৰ কি? মোৰ খবৰ এনেকুৱা। কেলে এনেকুৱা কেলে আকৌ? মোৰ গাৰ্লফ্ৰেণ্ডে ঠগিলে আজি। ইয়ে ৰাম। पिताश्री का मुंडी ये क्या? मिर्ची लेके आओ, मेरे लिए वो पानी लेके आओ। पिताश्री का मुंडी पापू মোক খাই দিলো যা। মহাদেৱ নোৱাৰিছে কি আকৌ, তুমি ধেমালি কৰা নেকি? ভোক লাগে নাই মানুহটো আকৌ হা। এনেই মহাদেৱ জানাই আৰু সোনকালে খাই। আমাৰ কাৰণে কিমান কষ্টত থাকিব লাগিব বুলি তুমি ভাবিছা এনে? সেইখিনি কষ্ট তুমি ভাবি লোৱা এতিয়া। দেখিছা ন নোৱাৰিছে ৰ'বলৈ মহাদেৱ। একেবাৰে লাষ্টত পেটে নকলেগে আৰু। নেমু নাখাওঁ এতিয়া। এইখিনি খালোঁ। ইয়া মাছ জি কেলে মোক দিছে এইফালে পাপৰ। এখন কাৰ কাঁহী? তোমাৰ হয় নি? তোমালোকৰ মাহী আহক আকৌ। মাহীয়ে লৈ আনিছে। সেইজনী আমাৰ মিনি চকীটা একদম টক টককে জ্বলি গৈছে। মাহী পকাতে বহিলে যে কিবা এখন লৈ নি ঠাণ্ডা হ'ব। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে মৰ্ণিং। আৰু এতিয়া ৰাতিপুৱা 7:30 8টা বাজিছে আৰু
উঠি ব্ৰাছ চাছ কৰি চাহ একাপ খাবলৈ লৈছোঁ। আমাৰ নিহাই চাহ বনাই দিছে আৰু আমাৰ পংকজৰ যি সোনকালে উঠিলে আৰু যিহেতু কাম কেইবাটাও আছে আমি কৰিব লাগিব, সেইকাৰণে অলপ সোনকালে উঠিলোঁ। বাকী আপোনালোকে চাহ একাপ খালে নাই জনাব ৰাতিপুৱাৰ। আৰু এতিয়া আমি চাহ খাবলৈ লৈছোঁ, যিহেতু আমি মাহীহঁতৰ ঘৰতে আছোঁ। মাহীয়ে গা চা ধুই আজৰি আৰু সোনকালে বাৰু। আৰু মহাও কেনিবাতি ওলাই গ'ল, মই গা চা ধোৱা নাই, ব্ৰাছ কৰি সেইকাৰণে মুখৰ অৱস্থা এইটো। আৰু পংকজো উঠিলে আজি একদম গুড মৰ্ণিং এনেকৈ কয় নেকি। চাহ লাল চাহ একাপ দিছে, নিমকি দিছে, বিস্কুট, এনেকৈ চাহ খাই আছোঁ। বছ তই চুলি কাটিবলৈ যাবা। এইফালে ৰাতিপুৱাই জলপান লৈ লৈছোঁ, মুড়ি আৰু দৈ। এইফালে আমাৰ দুটা খালেই, নেহাও খালেই, মই ভিডিঅ' পাত দি দিয়ে। আৰু এইফালে আমাৰ মহাই খাই আছে। মহা গুড মৰ্ণিং কৈ দিয়ক আকৌ। এই মহা গুড মৰ্ণিং। গুড মৰ্ণিং। মহাই খোৱাত লাগিছে আৰু মহাই মানে কিবা চাই আছে মোবাইলত, সেইটো কাৰণে কাৰেণ্ট পেট্ৰল চাই আছে আমাৰ মহাই। ময়ো চাওঁ বাৰু, মই সাৱধান ইণ্ডিয়া চাওঁ। এয়া জলপানখিনি খাই লওঁ এতিয়া। হেল্ল' গাইজ, এতিয়া গা চা ধুই আহি গ'লোঁ আৰু চুলিখিনি অলপ ফনিয়াব লাগিব, একদম বান্ধি থৈ দিছোঁ, তিতি আছে পূৰা। আৰু এইফালে আমাৰ মহাই চক একদম বাহিৰত পূৰা কি কৰি আছে, একদম বহুত টেষ্টিকৈ কচু চব্জি বনাই আছে। কি কচু চব্জি আৰু ডাল কচু আৰু ৰৌ মাছ বনাইছে জালুক দি। কেনেকুৱা মজা লাগিব আৰু খাবলৈ। কালি আচলতে মাছে ভাত খাওঁতে তেতিয়াই কৈছিলোঁ, সেইকাৰণে মহাই ৰাতিপুৱাই মহামহীয়ে দুয়োজনে একদম বিচাৰি আনিলেগৈ ন। গৰুলিৰ পৰা একদম মহাই চকুৱে নেদেখা হৈ গৈছিলেগৈ। ৰ'ব বেক কেমেৰা দৈ কৰি দেখাই আছোঁ। এয়া চক একদম পূৰা ধোৱা ধোৱা ওলাইছে, জুইত বনোৱা কচু আৰু ৰৌ মাছৰ একদম কেনেকুৱা মজা লাগিব। ধুৱাইছে খালি এইফালে হৈয়ে গ'ল ন। ইয়া হৈয়ে গ'ল আৰু মই একেবাৰে শেহতীয়াকৈহে পাইছোঁ, কাৰণ গা ধুই আছিলোঁ। গাঁৱৰ চব্জি আৰু কি কৰি দিয়ক আকৌ। ইয়াত কচু আছে, আদা নহৰু বিলাহী জালুক। টাইম লাগিব ৰ, আপডেট মাৰি আছোঁ। মহাই একদম ধুনীয়া ধুনীয়া খানা বনাই থাকে, কাৰিকৰ একদম ৰাতিপুৱাই। আৰু মহাই এইফালে একদম কি পুহিছে সেইটো ঘৰত, কয়লাৰ হাঁহ লোকেল মুৰ্গী পুহিছে এইটোত। এবাৰ মই নোসোমাওঁ বাৰু, এতিয়া গা ধুই আহিলোঁ। এতিয়া আমি আহিলোঁ কাৰণে খাবলৈ ওলালে হেন। এতিয়া মায়ে এইখিনি ভিতৰলৈ লৈ যাব। এইটো চৌকা বন্ধ, মাহীয়ে একদম গেছত একদম পকা মৰি গৈছে। আৰু মাহীয়ে ভিতৰত আৰু কিবা কিবি বনাই আছে বাৰু। নৰসিংহ আৰু বিলাহী চাটনি। এখন মহাভাগৰ বাৰীত চব্জি খেতি কৰি থৈছে। মাহী এই চাটনি কাৰণে খেতি কৰিছে। পাতি আছে, কাৰ লগত পাতিছে? আইতাৰ লগত পাতিছে। সেইবোলে পূৰা বনাইছে চাটনিখিনি কি কি আছে মহা কৈ দিয়কচোন। নৰসিংহ আছে, বিলাহী কেঁচা জলকীয়া, আদা নহৰু। তাৰপিছত মাহীয়ে চাটনিটো খুৱাই আমি আহিলে বহুত ভাল লাগে আচলতে, সেইটো বনাই আৰু মই গোন্ধতে বাহিৰৰ পৰা গম পাই গৈছোঁ মাহীয়ে যে এইটো চাটনি বনাইছে। আৰু এইফালে ক্ৰচ মাছ দেখাই দিলা, মই এনেকৈ বুলি কৈছিলোঁ। কুকুৰাটো চেপি মাৰিলে ইমান ডাঙৰ বুলি কয়, ইমান ডাঙৰ কুকুৰা থাকিলে এইটো হাতটো টাকি গৈছে। দুইটা বনাই আছে। আৰু এইবোৰ এইবোৰ কি শুকলতি আৰু ক্ৰচ মাছ ভাজিব, কাৰণ পংকজে শুকলতি খাই ভাল পায়। ময়ো ভাল পাওঁ বাৰু, কিন্তু পংকজে বেছি ভাল পায় শুকলতি। এইফালে হৈছে কচ মাছ, শুকলতিৰ লগত কচ মাছ। কোনে বনাব? আহিনে আপুনি? মই বনাম। মহাই দেখিছে নাই কিমান কাম কৰে, মাহীক কিমান হেল্প কৰে একদম কামত। মহাই আকৌ নকৰে নি মাহী? আলহী চালহী আহিলে কৰে বুলিছে। কালি ৰাতি চব মই কৰি দিছিলোঁ। হয় নি? আলহী আহিলে কৰাটো লাগে ন, ঘৰকেইটাই বাৰু এতিয়া লৈ যাওঁ আমাৰ ধুলো। আৰু চব কিমান ধুনীয়া লাগিছে। আৰু এইজোপা হৈছে বগৰী গছ। এইটো মহাদি খাই চিঞৰি আছে। কেলে শুকলতি আনিলে নহয়? অঁ কি চাই ফুৰিছে আমাৰ টুটুৱে?
অঁ মাহীয়ে পুৰা একদম ভাত কচু খুটি একদম পুৰা ৰেডি কৰিছে আৰু কি পিটিকা ন কি পিটিকা মাছ পিটিকা আৰু এইবিলাক চাটনি আৰু লগতে এয়া হৈছে শুকলতি ভাজি আৰু মিঠাই পানী কেলৈ খাম বাৰু এই আইতা আহিছে আইতা আহিবা আমি ভাত খাবলৈ আইতাৰ কাৰণে ৰখি আছো আকৌ তাৰপিছত ককা কটা এয়া বাবু আইতা দি আছে কঙলৰ ওপৰত খাব আৰু আমি চবেই গোলকৈ এনেকৈ খাম ভাত পানী সকলোৱে খাই লওঁ আৰু তাৰপিছত আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু কালিৰ পৰা যিহেতু সেইটো ভিডিঅ' ষ্টাৰ্ট কৰি থকা হৈছিলে ঠিক আছে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহি আছোঁ আপোনালোকৰ মাজলৈ